চতিয়াৰ ইটাখোলাত সপ্তাহজোৰা যোগ শিবিৰৰ আয়োজন। চতিয়াৰ ইটাখোলাৰ শ্ৰীমন্ত শংকৰদেৱৰ ভৱনত আজিৰ পৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে যোগ প্ৰণায়াম প্ৰশিক্ষণ শিবিৰ। বৃহত্তৰ ইটাখোলা অঞ্চলৰ সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান বুনিয়াদৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ ভৱন পৰিচালনা কমিটিৰ সহযোগত অনুষ্ঠিত বিনামূলীয়া যোগ প্ৰশিক্ষণ শিবিৰটিত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে আচাৰ্য নাৰায়ণ ঠুংগেনাই। অঞ্চলটোত অৰ্ধশতাধিক যুৱকো কিশোৰ কিশোৰী শিবিৰত অংশগ্ৰহণ কৰি যোগ প্ৰণায়ামৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ ভৱন পৰিচালনা কমিটিৰ সভাপতি মিণ্টু নাথ আৰু সম্পাদক লক্ষ্মীকান্ত বৰাৰ লগতে স্বেচ্ছাসেৱী সংগঠন বুনিয়াদৰ সভাপতি জিতেন কাকতি আৰু সম্পাদক হেমন্ত নাথ শিক্ষক শফিক আনচাৰীয়েও যোগ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে। স্বাস্থ্য এক অমূল্য সম্পদ, যাক যোগ প্ৰণায়ামৰ জৰিয়তে নিৰোগী কৰি ৰাখিব পৰা যায় বুলি মত ব্যক্ত কৰে লক্ষ্মীকান্ত বৰা। যোগাসন শিশুৰ পৰা বৃদ্ধলৈ অত্যন্ত খুব প্ৰয়োজনীয় এটা বিষয়, যিটোৱে আমাক জীৱনটোক সদায় সক্ৰিয় কৰি ৰাখে। এই উদ্দেশ্য আগত ৰাখি আমাৰ বৃহত্তৰ ইটাখোলা অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান বুনিয়াদৰ উদ্যোগত আৰু আমি ইটাখোলা শ্ৰীমন্ত শংকৰদেৱ ভৱন পৰিচালনা কমিটিৰ আমি নাৰায়ণ ঠুংগেনাদেৱক ইয়ালৈ সপ্তাহৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত ইয়ালৈ আহি এই যোৱা 7 তাৰিখৰ পৰা এই যোগাসন শিবিৰৰ আৰম্ভণি কৰিছে। পুৱা 5:30 বজাৰ পৰা 7 বজালৈকে এই যোগাসন শিবিৰ হয় আৰু অত্যন্ত আশাৰ বতৰা যে একেবাৰে শিশুৰ পৰা বৃদ্ধলৈকে যথেষ্ট লোকে ইয়াত আহি এই যোগাসন শিবিৰত অংশগ্ৰহণ কৰিছে আৰু লাহে লাহে এইটো আৰু বৃদ্ধি হ'ব। আমি আশা কৰিছোঁ ই আমাক সমগ্ৰ অঞ্চলটোৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত হওক, সক্ৰিয় হৈ থকাৰ ক্ষেত্ৰত হওক, আমাৰ মন প্ৰাণবিলাক সজীৱ হৈ থকাৰ ক্ষেত্ৰত ই এটা খুব সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব আৰু অদূৰ ভৱিষ্যতে ইয়াতকৈ আৰু বৃহৎভাৱে আমি বুনিয়াদ আয়োজন কৰি ইয়াত অংশগ্ৰহণ কৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমি শিক্ষক নাৰায়ণ ঠুংগেনাদেৱক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শফিক আনচাৰী তেখেতে এই যুৱ ক্ষেত্ৰত আছিল, আমি শফিক আনচাৰীকো ধন্যবাদ জনাইছোঁ আৰু সকলোকে আমি ভৱন পৰিচালনা কমিটি বুনিয়াদৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোগক মই নিজৰ জীৱনত ধাৰণ কৰোঁ আৰু আমাৰ বুনিয়াদৰ কাৰ্যকৰ্তা হেমন্ত নাথ ডাঙৰীয়া লগতে চৰিফুল ডাঙৰীয়া মোক যোগাযোগ কৰিলে। গতিকে যোগক মই সমাজক সুস্থ সমাজ গঢ়ি তুলিবৰ কাৰণে, যি সোণৰ অসম গঢ়ি তুলিবৰ কাৰণে যিখিনি প্ৰয়াস আছে, যিহেতু আমাৰ স্বাস্থ্য যদি আমাৰ ঠিক থাকে তেতিয়া আমি ভাল সমাজ এখন, সুস্থ সমাজ এখন গঢ়ি তুলিব পাৰিম। সেই কাৰণে যোগক প্ৰাধান্য দি পেলাই আৰু যোগত য'তো মোক মাতে যোগৰ অনুষ্ঠানৰ কাৰণে মই যাওঁ। আৰু যোগ এনেকুৱা এক বস্তু হয়, যি প্ৰক্ৰিয়া হয় যোগ, ইয়াৰ জৰিয়তে যোগ এক জীৱন দৰ্শন সামান্য ব্যক্তিসকলৰ কাৰণে আৰু ৰোগীসকলৰ কাৰণে চিকিৎসা পদ্ধতি হয় যোগ। আৰু যিয়ে সাধনা কৰিব বিচাৰে, যিয়ে উন্নতিৰ মাৰ্গত, সমৃদ্ধিৰ মাৰ্গত আগুৱাই যাব বিচাৰে, আধ্যাত্মিক বিকাশ সাধন কৰিব বিচাৰে, তেওঁৰ কাৰণে যোগ এক সাধন হয়। গতিকে যোগক যদি আমি সকলোৱে মিলি পেলাই যদি যোগক আমি আত্মসাৎ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যি স্বাস্থ্যৰ নামত যিখিনি আমাৰ ধনখিনি আমাৰ খৰচ হৈ গৈ আছে, আমাৰ যি সাঁচতীয়া ধনখিনিও আমি সম্পূৰ্ণভাৱে চিকিৎসাৰ কাৰণে আমি খৰচ কৰিবলগীয়া হৈ আছে। গতিকে যোগ যদি আমি আঁকোৱালি লওঁ, তেতিয়াহ'লে আমাৰ সমৃদ্ধি আমাৰ সমাজত আহিব, আমাৰ ঘৰত আহিব আৰু গোটেই বিশ্বই সমৃদ্ধিশালী হ'ব। গতিকে সকলোকে সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। সকলোৱে
জামুগুৰিঘাটৰ পৰা এক বিশেষ প্ৰতিবেদন দ্য নৰ্থ ইষ্ট টাইমছ।